নমস্কাৰ, মই নৱজ্যোতি এই মুহূৰ্তত এটা বিশেষ খবৰ দিব বিচাৰিছোঁ। DW ফালৰ পৰা এখন জাননী প্ৰকাশ কৰিছে। এই জাননীখনত ইতিমধ্যে যিসকলে নেকি NIS ডিলিট কৰিছিলে তেওঁলোক টিউটৰ হয়, তেওঁলোকে যিটো চাকৰি নিয়মীয়াকৰণৰ কাৰণে লাগি আছিলে আৰু অৱশেষত তেওঁলোকৰ কাৰণে নিয়মীয়াকৰণৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে চৰকাৰখনে লৈছিলে, স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ যোগে তেওঁলোকক নিযুক্তি দিয়াৰ কথা নিজে চেষ্টা কৰিছিলে আৰু অৱশেষত তেওঁলোকক ভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে এখন জাননী আগত প্ৰকাশ কৰিলে। কিন্তু প্ৰকাশ কৰাৰ পিছত বহু সংখ্যক শিক্ষক যিসকল নেকি NIS ডিলিট কৰে তেওঁলোক ভেৰিফিকেশ্যন নগ'লে। গতিকে তেওঁলোকৰ কাৰণে এতিয়া আকৌ এবাৰ জাননী প্ৰকাশ কৰিবলগীয়া হৈছে। এইখন দ্বিতীয়খন জাননী তেওঁলোকৰ কাৰণে। যদি এইখন জাননী দিয়াৰ পিছত তেওঁলোকে যদি ভেৰিফিকেশ্যন নাযায় তেতিয়াহ'লে তেওঁলোকক ৰিজেক্ট কৰিব। এই কথা ইয়াত উল্লেখ কৰিছে। জাননীখনৰ কি কথা আছে সেইখিনি কথা জনাওঁ আপোনালোক। মই জনাব যে যিসকলে নেকি NIS ডিলিট কৰিছিল, যিসকল শিক্ষকে তেওঁলোক ইতিমধ্যে যিখিনি অৰ্হতা অৰ্জন কৰিব লাগে, টিউটৰ মানে সকলোকে নহয়, টিউটৰ দুটা ভাগ আছে। যিসকলে নেকি টেট পাছ কৰিছে, DLED কৰিছে, তেওঁলোকে শিক্ষক হোৱাৰ সকলো অৰ্হতা আহৰণ কৰিছে, সেইসকল শিক্ষককে ইতিমধ্যে মাতিছে। বাকী যিসকল নেকি টেট পাছ কৰা নাই, তেওঁলোক টিউটৰ হয়, টেট পাছ যদি কৰা নাই তেওঁলোকে নগ'লেও হয়তো হ'ব পাৰে, কাৰণ তেওঁলোক ইয়াত সেই কথাটো ইয়াত উল্লেখ কৰা নাছিল আগৰ জাননীখন যে টেট পাছ কৰা সকলোকে মাতিছে বুলি। যদি শিক্ষক হোৱাৰ অৰ্হতা সকলোখিনি যদি আপোনালোকে আহৰণ কৰিছে তেতিয়াহ'লে আপোনালোকে যাব পাৰে, যদি NIS ডিলিট কৰা হয়। জাননীখন টেট পাছ কৰা নকৰা সেইটোলৈ কোনো কথা নাই, কিন্তু টেট পাছ কৰাখিনিকে হয়তো দিব, DW তেওঁলোকক ৰেগুলাৰ কৰিব। গতিকে যিসকল প্ৰাৰ্থী ইতিমধ্যে ৰেগুলাৰ হ'ম বুলি ভাবিছে তেওঁলোক যদি NIS ডিলিট কৰা প্ৰাৰ্থী হয় তেওঁলোকে ভেৰিফিকেশ্যন যাব লাগিব। বাকীসকলক এতিয়া নাই মতা, কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক মাতিব, কিন্তু আগতীয়াকৈ এই যিসকল NIS ডিলিট কৰিছে তেওঁলোকহে মাতিছে। ইয়াত কি কথা উল্লেখ কৰিছে মই আপোনালোকক পুনৰবাৰ শুনাই দিব বিচাৰিছোঁ। ইয়াত কৈছে ইন কণ্টিনিউশ্যন অফ দিছ অফিচ নটিচ ভাইট নম্বৰটো দিয়া আছে E532785/36 ডেট 24/12/2025. It is for information of candidates who have applied for the post of teachers of LP and UP school against DW Assam. Advertisement number dia ase E532785/45 date dia ase 28/10/2025. এই ডেটত 28/10/2025 ডেটত যি এডভাৰটাইজমেণ্ট পাস কৰিছিলে, স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ যি এডভাৰটাইজমেণ্ট পাস কৰিছিল তাত তেওঁলোকে আবেদন জনাইছিলে। কিন্তু তেওঁলোকে কি কৰিলে, আণ্ডাৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ 2.0 আগতে 1.0 আছিলে, এণ্ড হু হেভ একুৱাৰ্ড 18-month DLED from NIS remaining absent on 29 and 30 December 2025 that they are given a last chance to attend the physical document verification on 19 January 2025 and will need to submit the document as mentioned in the notice. Date dia ase 22/12/2025. 22/12/2025 যি নটিছখন পঠাইছিলে আপোনালোক মই জনাইছিলোঁ কি কি ডকুমেণ্ট লাগিব। আগৰ ভিডিঅ'ত চাই ল'ব আপোনালোকে। ডেটটো আপোনালোকে কিমান তাৰিখত যাব লাগিব ভেৰিফিকেশ্যনৰ কাৰণে, 19 জানুৱাৰী 2026 এই ডেটত আপোনালোকে যাব লাগিব ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত। আৰু টাইমটো দিয়া আছে 11 AM to 1 PM, দিনৰ 11 বজাৰ পৰা দুপৰীয়া আপোনালোকে 1 বজালৈকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত থাকিব লাগিব। আৰু ভেনুটো দিয়া আছে কনফাৰেন্স হল ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। কনফাৰেন্স হল ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম এই যিটো অফিচ তাতে যাব লাগিব, তাত ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে তাৰ কাৰণে কোনো তেওঁলোক জগৰীয়া নহয়, তাৰ কাৰণে ইতিমধ্যে কোৱা হৈছে, কৈছে দ্য কেণ্ডিডেটছ অফ দ্য কেণ্ডিডেটছ হু ৰিমেইন এবচেণ্ট ইন দ্য লাষ্ট চান্স উইল বি সামাৰিলি ৰিজেক্টেড উইথাউট এছাইনিং এনি ৰিজন দেয়াৰঅফ। কোনো তেওঁলোকে কমপ্লেইন কৰিব নোৱাৰিব। আৰু যদিহে 19 জানুৱাৰী তাৰিখে যদি তেওঁলোকে ভেৰিফিকেশ্যন উপস্থিত থাকিব নোৱাৰে তেওঁলোকৰ মানে ৰিজেক্ট হ'ব, মানে তেওঁলোকৰ প্ৰাৰ্থিত্ব ৰিজেক্ট হ'ব। ঠিক আছে, মই এইখিনিয়ে জনাব বিচাৰিছোঁ আপোনালোকক। মানে বহু প্ৰাৰ্থী কি কৰিছে, তেওঁলোকৰ ডকুমেণ্টৰ কাৰণে তেওঁলোক যোৱা নাই। কাৰোবাৰ এখন আছে, কাৰোবাৰ দুখন আছে, কাৰোবাৰ তিনিখন আছে, কাৰোবাৰ একেবাৰে ডকুমেণ্ট নাই। মানে সেইসকল প্ৰাৰ্থী এতিয়া যাবলৈ ভয় কৰিছে, কিজানি যাম মোক ৰিজেক্ট কৰিব, মই যিটো চাকৰিটো কৰি আছিলোঁ কণ্টেক্সুৱেলত, গতিকে কণ্টেক্সুৱেল টিউটৰ হিচাপে তেওঁ কৰি আছিলে,
গতিকে মই আকৌ চাকৰিটো এৰিব লাগিব নি, মোক খেদিব নেকি চাকৰিৰ পৰা, এনেকুৱা কিছুমান কাৰণটো কিছুমান নোযোৱাকৈ আছে, মানে ভয় কৰিছে তেওঁলোক যাবলৈ। যিহেতু NISত বহুখিনি প্ৰাৰ্থী এতিয়া চাকৰি হ'বলৈ সক্ষম হোৱা নাই 5550টা পৰা, তাৰপিছত তেওঁলোকৰ ভয় আহি গৈছে যে মই কিজানি নাপাম, যাম ভেৰিফিকেশ্যন মোক এইখিনি ধৰিব। গতিকে আগতে যে তেওঁ টিউটৰ হৈ আছিলে, টিউটৰৰ পৰা তেওঁ টিচাৰ হ'ব বিচৰা নাই। টিচাৰ হ'লে তেওঁলোকৰ ইনক্ৰিমেণ্ট বাঢ়িব, আপোনালোকে যাব লাগে, যিসকল প্ৰাৰ্থীয়ে যোৱা নাই তেওঁলোকে যাব লাগিছিলে, কিন্তু কিয় যোৱা নাই তেওঁলোকে জানিব। যদি আপোনালোকৰ মাজত কোনোবা আছে নোযোৱাকৈ, তেতিয়াহ'লে আপোনালোকে যাওক, ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰি আহক। ক'ব নোৱাৰি কিজানি আপোনালোকৰ ৰেগুলাৰ কৰিয়ে দিয়ে বা কি ঠিক আছে। গতিকে যাব লাগে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া, যিহেতু মাতিছে, এইটো লাষ্ট চান্স আপোনালোকৰ কাৰণে। যদি 19 জানুৱাৰী তাৰিখে যদি আপোনালোকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে, তেতিয়াহ'লে আপোনালোকৰ প্ৰাৰ্থিত্ব নাকচ কৰিব, যিহেতু এটা লাষ্ট চান্স দিছে। গতিকে এই লাষ্ট চান্সটো আপোনালোকে নেহেৰুৱাব। আৰু আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰি দিব, কাৰণ বহুত টিউটৰে এইকেইটা কাৰণতে যোৱা নাই, যে ডকুমেণ্ট তেওঁলোকে এতিয়া বিচাৰি ফুৰিছে, অফিচে অফিচে দৌৰি ফুৰিছে, মানে হেডমাষ্টাৰক লগ কৰিছে। তেওঁলোকক কি কি ডকুমেণ্ট বিচাৰিছে আপোনালোকে নিশ্চয় জানে, যে তেওঁলোক 2017 চনৰ 10 আগষ্টৰ পূৰ্বে তেওঁলোকে সেই বিদ্যালয়খনত শিক্ষকতা কৰি থাকিব লাগিব। NISৰ যিখিনি ৰুল আছিলে, তেওঁলোকৰ কি বিচাৰিছে, তেওঁলোকৰ মানে ইউডাইচ ৰেকৰ্ডত তেওঁৰ নাম আছে নাই চাব, তাৰপিছত ডাইচ কোড নাম্বাৰটো লাগিবই, আৰু তেওঁ যে DLED 2019 চনৰ 1 এপ্ৰিল তাৰিখে তেওঁ উত্তীৰ্ণ মানে কমপ্লিট হ'ব লাগিব, তেওঁ সেইটো বিচাৰিছিলে। তাৰপিছত তেওঁলোকৰ মানে যি চালাৰী ইতিমধ্যে লাভ কৰিছে সেই চালাৰী ষ্টেটমেণ্টটো বিচাৰিছিলে। তাৰপিছত SMC ফালৰ পৰা তেওঁক যে এপইণ্টমেণ্ট দিয়া হৈছিল, সেই এপইণ্টমেণ্টৰ যিটো ৰেকৰ্ড, সেই ৰেকৰ্ডটো বিচাৰিছে। আৰু লগতে তেওঁলোকৰ বিচাৰিছে যি এটেণ্ডেঞ্চ ৰেজিষ্টাৰ, তাৰ এটা কপি বিচাৰিছে, তাত হেডমাষ্টাৰে ছিগনেচাৰ কৰিব লাগিব। তাৰপিছত তেওঁলোকৰ বিচাৰিছে আপোনালোকৰ অথৰিটিৰ ফালৰ পৰা এখন চাৰ্টিফিকেট, অথৰিটিৰ ফালৰ পৰা এখন চাৰ্টিফিকেট বিচাৰিছে, হেডমাষ্টাৰে লিখি দিব লাগিব মানে চাৰ্টিফিকেটখন, সেইখনে যিটো একচেপ্ট কৰিব। গতিকে গোটেই ডকুমেণ্টখিনি যিটো বিচাৰিছিলে, গতিকে সেই ডকুমেণ্টখিনিৰ বহুখিনি ডকুমেণ্ট কিছুমান নাই, নথকাৰ কাৰণে তেওঁলোকে বিপদত পৰিছে। মানে তেওঁলোকে যে DLED কৰিছে, সেই DLEDৰ ৰিচিপ্টটো লাগিছিলে, ৰিচিপ্টটো বিচাৰিছে, মানে DLED কৰাটো হয় নহয়। গতিকে সেইখিনি ডকুমেণ্ট বিচাৰিছে। যদি আপোনাৰ সেই ডকুমেণ্টখিনি ক্লিয়াৰ আছে, তেতিয়াহ'লে আপোনালোকে ভেৰিফিকেশ্যন যাওক, ভেৰিফিকেশ্যন কৰি আহক। এইখিনি জনাবলগীয়া আছে। যদি কিবা ক'বলৈ আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। ধন্যবাদ। জয়।